দুমাহৰ পিছত দেশত হ'ব নতুন চৰকাৰ। দুমাহৰ পিছত ভংগ হ'ব মোদী চৰকাৰ। যদিহে নতুন চৰকাৰ নহয় দুমাহৰ পিছত, তেন্তে দেশত আকৌ অনুষ্ঠিত হ'ব নিৰ্বাচন। মোদী চৰকাৰ অস্থায়ী, এই চৰকাৰৰ ওপৰত জনতাই ভৰসা কৰি কোনো লাভ নাই। দেশখন কেৱল নৰেন্দ্ৰ মোদীৰ জমিদাৰী বুলি ভাবে। মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিম বুলি নিৰ্বাচনী প্ৰচাৰ চলাই এতিয়া নাক কাণ কাটিবলগীয়া হৈছে বিজেপিয়ে। নতুন চৰকাৰৰ শপত গ্ৰহণৰ পিছতে ইটোৰ পিছত আনটো মহাবিস্ফোৰণ বিধায়ক অখিল গগৈৰ। শুনো আহক কি কৈছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। মানে লাজ পাইছে, মানে 400 সিটত জিকিম বুলি ভাবিছিলে আৰু দেশখন তেওঁ নিজৰ অকল জমিদাৰী বুলি ভাবিছিলে। এতিয়া চবেই তেওঁক চাৰিওফালৰ পৰা ইফালৰ পৰা একলাট দিছে, সিফালৰ পৰা একলাট দিছে। TDPয়ে কৈছে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, JDUৱে কৈছে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব। তেওঁ আকৌ বিচাৰে এক দেশ এক শাসন ব্যৱস্থা। তেওঁ আকৌ কোনো পধ্যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে। কিন্তু সকলো আঞ্চলিক দলে কৈছে যে নহয়, ৰাজ্যবিলাকৰ বিশেষ ক্ষমতা লাগে, ফেডাৰেলিজিম লাগে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লাগে। আনকি TDP আৰু JDUৱে কৈছে যে মুছলমানৰ সংৰক্ষণ অব্যাহত থাকিব লাগিব। বিজেপিৰ আকৌ মূল নিৰ্বাচনী শ্লোগানেই আছিলে যে মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিয়া হ'ব। গতিকে বিজেপিয়ে এইবাৰ নাক কাণ কাটি কৰি, মইতো যদি মোদী হ'লোহেঁতেন মই কেতিয়াও এইবাৰ প্ৰধানমন্ত্ৰী নহওঁ। লাজ চাজ পাই মই লুকাই থাকিলোহেঁতেন। কিন্তু মোদী এতিয়া লাজ চাজ নাপায়। এতিয়া আকৌ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে চব নিজৰ কথাবিলাক ভাঙি লৈ কম্প্ৰমাইজ কৰি আত্মসমৰ্পণ কৰি এতিয়া আকৌ এখন চৰকাৰ বনাইছে। চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব। আকৌ নতুন চৰকাৰ হ'ব আৰু নতুন যদি চৰকাৰ নহয় হয়তো আকৌ ইলেকশ্যনো হ'ব পাৰে। মুঠতে এই চৰকাৰ অস্থায়ী। এই চৰকাৰ মানে লাজ পাইছে, মানে 400 সিটত জিকিম বুলি ভাবিছিলে আৰু দেশখন তেওঁ নিজৰ অকল জমিদাৰী বুলি ভাবিছিলে। এতিয়া চবেই তেওঁক চাৰিওফালৰ পৰা ইফালৰ পৰা একলাট দিছে, সিফালৰ পৰা একলাট দিছে। TDPয়ে কৈছে আমাক বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব, JDUৱে কৈছে বিহাৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা লাগিব। তেওঁ আকৌ বিচাৰে এক দেশ এক শাসন ব্যৱস্থা। তেওঁ আকৌ কোনো পধ্যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ নিবিচাৰে। কিন্তু সকলো আঞ্চলিক দলে কৈছে যে নহয়, ৰাজ্যবিলাকৰ বিশেষ ক্ষমতা লাগে, ফেডাৰেলিজিম লাগে, যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা লাগে। আনকি TDP আৰু JDUৱে কৈছে যে মুছলমানৰ সংৰক্ষণ অব্যাহত থাকিব লাগিব। বিজেপিৰ আকৌ মূল নিৰ্বাচনী শ্লোগানেই আছিলে যে মুছলমানৰ সংৰক্ষণ নাইকিয়া কৰি দিয়া হ'ব। গতিকে বিজেপিয়ে এইবাৰ নাক কাণ কাটি কৰি, মইতো যদি মোদী হ'লোহেঁতেন মই কেতিয়াও এইবাৰ প্ৰধানমন্ত্ৰী নহওঁ। লাজ চাজ পাই মই লুকাই থাকিলোহেঁতেন। কিন্তু মোদী এতিয়া লাজ চাজ নাপায়। এতিয়া আকৌ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে চব নিজৰ কথাবিলাক ভাঙি লৈ কম্প্ৰমাইজ কৰি আত্মসমৰ্পণ কৰি এতিয়া আকৌ এখন চৰকাৰ বনাইছে। চৰকাৰখন কেইদিন থাকিব? দুমাহমান থাকিব চাগে ন? দুমাহমানৰ পাছত চৰকাৰ আকৌ ভাগিব। আকৌ নতুন চৰকাৰ হ'ব আৰু নতুন যদি চৰকাৰ নহয় হয়তো আকৌ ইলেকশ্যনো হ'ব পাৰে। মুঠতে এই চৰকাৰ